এতিয়া চাওক আমাৰ সোণাইখোলাৰ যিটো সাব চেণ্টাৰ, এই সাব চেণ্টাৰ আমি যেতিয়া আহোঁ সদায় বন্ধ পাওঁ আৰু ঔষধ নাই, ঔষধ মানুহে নাপায়। ঔষধ পিছপিনে চাওক, আপোনালোকে চালেতো কিমান ঔষধ পৰি আছে। আমি বঙাইগাঁও ডাইৰেক্টৰক এইটো আহ্বান জনাওঁ যে আমাৰ এই সাব চেণ্টাৰটো ডেভেলপ কৰি দিয়ক। চাওক আপোনালোকে অলৰেডি দেখা পালে হস্পিটেলৰ পিছপিনে কাৰ্টুনে ঔষধ পৰি আছে। তো আজি ঔষধবিলাক পিছপিনে কেনেকৈ গ'ল? আজি চাওক, এইটো হস্পিটেলত আজিৰ পৰা ৩-৪ বছৰমান আগত কৃষ্ণ নামৰ এজন ডক্টৰ আছিল। তেখেত থাকোঁতে ইয়াত কোনো প্ৰব্লেম নাছিল। ৰোগীবিলাক সময়মতে আহি ঔষধ পাইছিল। ডক্টৰ CHৰ প্ৰতি কোনো তেওঁলোকৰ অভিযোগ নাছিল। আজি তাৰ পিছত আৰু এজন আহিলে, তেখেতৰ কাৰ্যকালতো বহুত ভালকৈ আমাৰ সাব চেণ্টাৰটো চলিছে। কিন্তু সিদিনা আজি ১.৫ বছৰমান আগৰ পৰা, ১.৫ বছৰ না ২ বছৰ হৈছে, ৰেজিনা আহমেদ নামৰ CH এজনী আহিছে। তেখেত অহাৰ পিছত হস্পিটেলটো আমাৰ টোটেলি বন্ধ থাকে। আমি মাজে মাজে আহি চাওঁ হস্পিটেলটো বন্ধ। তো আল্টিমেটলি ঔষধবিলাক কি কৰিব? ঔষধ যদি বিতৰণ কৰিব নোৱাৰে, আল্টিমেটলি পেলাই দিয়ে ঔষধবিলাক। আৰু আজি চাওক, আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি জইণ্ট ডিৰেক্টৰক আহ্বান জনাইছোঁ, যদি এনেকুৱা ধৰণৰ এজন CHO আমাৰ গাঁৱত থাকে, আমাৰ এইটো হস্পিটেল থকাতকৈ নথকাই ভাল। গতিকে আমি আহ্বান জনাইছোঁ, চৰকাৰক আহ্বান জনাইছোঁ। পৰিদৰ্শন কৰি আমি হস্পিটেলৰ পিছফালে আমি দেখা পাওঁ কাৰ্টুনে ঔষধ পৰি আছে। আৰু আমি কমপ্লেইন সদায় পাই থাকোঁ, যিদিনা ইয়াতে পেচেণ্ট আহে সিদিনা এই হস্পিটেলখন বন্ধ দেখা পায়। ইয়াতে 6খন বিচনাযুক্ত আছে, কিন্তু একদিনে খোলা নাপায়। তো এইখন 6খন বিচনাযুক্ত আমাৰ দৰকাৰ নাই। আমি বঙাইগাঁও জইণ্ট ডিৰেক্টৰক আহ্বান জনাওঁ যে এনেকুৱা হস্পিটেল থকাতকৈ নথকাই ভাল, যদি বন্ধই দেখা পাওঁ সদায়। গতিকে আমি এনেকুৱা নালাগে, আমাক বিকল্প এটা ব্যৱস্থা কৰি দিব লাগে। ডক্টৰজনৰ মই জনামতে ৰেজিনা আহমেদ। আমিতো আমি যিদিন আহিছোঁ একদিনো দেখা পোৱা নাই তাক। তেখেতে আহে নে নাই এইটোও নাজানো। আৰু সকলোৱে কমপ্লেইন দিয়ে, যিদিন আহি দিনে তল লগা থাকে। আজিও চাওক, আপোনালোকে তলা দেখা পাইছে, তলা লগোৱা হয়। যদি কেতিয়াবা কি হয়, যদি পেচেণ্ট ক'ৰবাত ঔষধৰ কাৰণে আহে, এটা বন্ধই দেখা পায়, এইখিনিতো অট'মেটিকলি ডেট ফেল হৈ যাব। এই ডেট ফেল ঔষধখিনি এনেকৈ পেলাই দি আছে। গতিকে কি হয়, খোলা থাকিলে ঔষধখিনি ৰাইজে ল'ব পাৰিব। কিন্তু খোলাই নাথাকে, বন্ধই থাকে, এইখিনি পেলাই দিব লাগিব। সেইকাৰণে ইয়াতে লুকাই পিছফালে পেলাই দি আছে। আমি ইয়াৰ মাজেৰে আহ্বান জনাওঁ যে এনেকুৱা বৰ্তমান আমি চবতে দেখা পাওঁ যে ক'তো দুৰ্নীতি নহয়, কিন্তু এইটো আমাৰ অনুভৱ কৰি এইটো দুৰ্নীতি হৈ আছে আমাৰ অঞ্চলত। আমাৰ এই অঞ্চলত স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা কৰা হৈছে। সদায় যদি বন্ধ থাকে, স্বাস্থ্যৰ কাৰণে আমাৰ ৰাস্তা ঘাটো বেয়া, বহুত দূৰলৈকে যাবও নোৱাৰে। গতিকে আমাৰ একমাত্ৰ সাব চেণ্টাৰখন যদি এনেকৈ বন্ধ থাকে, আমি এই ক্ষেত্ৰত আমি বঙাইগাঁও জইণ্ট ডিৰেক্টৰক আহ্বান জনাওঁ যে এনেকুৱা এটা বিকল্প এটা ব্যৱস্থা কৰক, নাইবা এইখন আৰু ভালকৈ এটা চলাৰ সুবিধা কৰি দিয়ক। আমাক এই সোণাইখোলা অঞ্চলবাসীক উপকাৰ কৰক। এতিয়া চাওক, আমাৰ সোণাইখোলাৰ যিটো সাব চেণ্টাৰ, এই সাব চেণ্টাৰ আমি যেতিয়া আহোঁ সদায় বন্ধ পাওঁ আৰু ঔষধ নাই, ঔষধ মানুহে নাপায়। ঔষধ পিছপিনে চাওক, আপোনালোকে চালেতো কিমান ঔষধ পৰি আছে। আমি বঙাইগাঁও ডাইৰেক্টৰক এইটো আহ্বান জনাওঁ যে আমাৰ এই সাব চেণ্টাৰটো ডেভেলপ কৰি দিয়ক। চাওক আপোনালোকে অলৰেডি দেখা পালে হস্পিটেলৰ পিছপিনে কাৰ্টুনে ঔষধ পৰি আছে। তো আজি ঔষধবিলাক পিছপিনে কেনেকৈ গ'ল? আজি চাওক, এইটো হস্পিটেলত আজিৰ পৰা ৩-৪ বছৰমান আগত কৃষ্ণ নামৰ এজন ডক্টৰ আছিল। তেখেত থাকোঁতে ইয়াত কোনো প্ৰব্লেম নাছিল। ৰোগীবিলাক সময়মতে আহি ঔষধ পাইছিল। ডক্টৰ CHৰ প্ৰতি কোনো তেওঁলোকৰ অভিযোগ নাছিল। আজি তাৰ পিছত আৰু এজন আহিলে, তেখেতৰ কাৰ্যকালতো বহুত ভালকৈ আমাৰ সাব চেণ্টাৰটো চলিছে। কিন্তু সিদিনা আজি ১.৫ বছৰমান আগৰ পৰা, ১.৫ বছৰ না ২ বছৰ হৈছে, ৰেজিনা আহমেদ নামৰ CH এজনী আহিছে। তেখেত অহাৰ পিছত হস্পিটেলটো আমাৰ টোটেলি বন্ধ থাকে। আমি মাজে মাজে আহি চাওঁ হস্পিটেলটো বন্ধ। তো আল্টিমেটলি ঔষধবিলাক কি কৰিব? ঔষধ যদি বিতৰণ কৰিব নোৱাৰে, আল্টিমেটলি পেলাই দিয়ে ঔষধবিলাক। আৰু আজি চাওক, আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি জইণ্ট ডিৰেক্টৰক আহ্বান জনাইছোঁ, যদি এনেকুৱা ধৰণৰ এজন CHO আমাৰ গাঁৱত থাকে, আমাৰ এইটো হস্পিটেল থকাতকৈ নথকাই ভাল। গতিকে আমি আহ্বান জনাইছোঁ, চৰকাৰক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।